নতুন দিল্লীৰ ভাৰত মণ্ডপত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অষ্টলক্ষ্মী মহোৎসৱ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখত উত্তৰ পূৰ্বৰ হস্তশিল্প আৰু বস্ত্ৰ প্ৰদৰ্শন। এই মহোৎসৱত অংশ লৈছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টছৰ গল্ডেন থ্ৰেডছেও। অসমৰ মুগা শিল্পৰ আভাস ল'লে প্ৰধানমন্ত্ৰীয়ে। উপস্থিত থাকে প্ৰাইডিছৰ CMD ৰিণিকী ভূঞা শৰ্মা। একেটা অনুষ্ঠানতে প্ৰদৰ্শন কৰা হয় অসম তথা উত্তৰ পূবৰ কলা সংস্কৃতি। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি দিল্লী পূৰ্বোত্তৰময় হৈ পৰিল বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। উত্তৰ পূৰ্বৰ কলা সংস্কৃতি বস্ত্ৰ শিল্পৰ উচ্চ প্ৰশংসা মোদীৰ। आज दिल्ली पूर्वोत्तरमय हो गई है। पूर्वोत्तर के विविधता भरे रंग आज राजधानी में एक सुंदर सा इंद्रधनुष बना रहे हैं। आज हम यहां पर पहला अष्टलक्ष्मी महोत्सव मनाने के लिए इकट्ठा हुए हैं। आने वाले 3 दिन तक ये महोत्सव हमारे नॉर्थ ईस्ट का सामर्थ्य पूरे देश को दिखाएगा, पूरे विश्व को दिखाएगा।